Question number 5 8.4 exerciseৰ মই 9টো কৰাইছোঁ চোৱা আগৰ question কেইটা মোৰ আগৰ ভিডিঅ'ত আছে আৰু এতিয়া মই 9টো কৰাব লৈছোঁ ঠিক আছে এতিয়া কি আছে আমাক 9টো দিয়া আছে যে cosec a minus sin a whole into sec a minus cos a equals to 1/tan a plus cot a ঠিক আছে এতিয়া চোৱা আমাক লেফট হ্যান্ড সাইডে কি দিয়া আছে লিখি লওঁ লেফট হ্যান্ড সাইডে যি দিয়া থাকক cosec a minus sin a whole into sec a minus cos a ঠিক আছে এতিয়া আমি cosec a আমি কি বুলি লিখিব পাৰো reciprocal of sin a মানে 1/sin a বুলি লিখিব পাৰো minus sin a ঠিক আছে sec a তো কি বুলি লিখিব পাৰো reciprocal of cos a minus cos a আমি অকল a টার্মটোক চেঞ্জ কৰিছো আৰু ইয়াৰ a টো টার্মক চেঞ্জ কৰিছো বাকি যি আছে আমি as it is লিখি দিছো ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম ফাৰ্স্ট পাৰ্টটোত আমি sin a টো ইয়াৰ এই দুটা টার্মৰ পৰা sin a টো কি কৰিব পাৰিম এলসিএম লব পাৰিম কাৰণ ইয়াৰ তলত কি আছে 1 এটা আছে 1 আৰু sin a এলসিএম কিমান হ'ব sin a ঠিক আছে এতিয়া ইয়াত sin a আছে আৰু এলসিএম sin a আছে তো ওপৰত ইয়াৰ কি হ'ব 1 1 into 1 হ'ব sin a কেইবাৰ যায় 1 বাৰ যাব তো 1 into 1 1 হ'ব মাইনাস ইয়াৰ তলত কি আছে 1 1 এ sin a কিমান বাৰ যাব sin a বাৰ যাব তো আমি ইয়াত কি কৰিম sin a into sin a লিখিম ঠিক আছে সিমিলারলি এই পার্টটো আমি কি কৰিম cos a টোক আমি কি কৰিম এলসিএম লম ওপৰত কিমান হ'ব 1 minus cos a into cos a ঠিক আছে এতিয়া এটো কিমান হ'ব sin a তলত ওপৰত কিমান হ'ব 1 minus sin square a এটো কি হ'ব cos a ওপৰত কি হ'ব 1 minus cos square a ঠিক আছে আমি ট্রিগোনোমেট্রিক আইডেন্টিটিজ কি পাইছিলো sin square a plus cos square a equals to 1 ইয়াৰ পৰা আমি কি উলিয়াব পাৰো ফাৰ্স্টতে sin square a ভ্যালু টো উলিয়াব পাৰো যে 1 minus cos square a বুলি ভ্যালু না একচুয়ালি এটো ফর্মুলা হয় আৰু cos square a ফর্মুলা কি পাম আমি 1 minus sin square a কি কৰিলো জাস্ট sin a টো রাইট সাইডে লেফট সাইডে ৰাখি আমি cos a টো cos square a টো রাইট সাইডে লৈ গৈছো সিমিলারলি cos square a টোক লেফটত ৰাখি sin square a টোক রাইট সাইডে লৈ গৈছো ঠিক আছে এতিয়া সোয়া তলত কি আছে sin a আছে ওপৰত কি আছে 1 minus sin square a 1 minus sin square a তো ইয়াৰ ইকুৱেলস টু কিমান হয় cos square a আমি লিখিব পাৰো ধুনিয়াকে cos square a বুলি ঠিক আছে এটো তলত কি আছে cos a আছে ওপৰত কিমান আছে 1 minus cos square a মানে 1 minus cos square a মানে কিমান হয় ইকুৱেলস টু sin square a আমি লিখিব পাৰো sin square a বুলি ঠিক আছে ইয়াৰ মাজত কি আছে কি সাইন আছে ইনটু আছে তো আমি ব্র্যাকেটটো উঠাই লওঁ কি হ'ব sin a into sin square a divided by cos a ঠিক আছে cos a cos square a কেবাৰ যাব এবাৰ যাব কিমান থাকিব cos a sin square a কলে কিমান থাকিব sin a থাকিব ঠিক আছে তো টার্মটো কিমান থাকিলে ওপৰত cos a into sin a cos a into sin a মানে কি হয় cos a sin a ঠিক আছে এতিয়া সোয়া আমি এই ফার্স্ট পার্টটো কিমান পালো cos a sin a বুলি পাই গলো এতিয়া আমাক কি কৈছে সেকেন্ড এটো রাইট হ্যান্ড সাইডৰ যোনটো টার্ম আছে সেই টার্মটোক আমি এতিয়া এ cos a sin a ইকুৱেল বুলি বা মানে এই টার্মটো উলিয়াব লাগিব মানে রাইট হ্যান্ড সাইড ইকুৱেলস টু আমি এটো উলিয়াব লাগিব তো আমাৰ রাইট হ্যান্ড সাইডে কৰি চাও কি ওলাব রাইট হ্যান্ড সাইড কি দিয়া আছে 1/tan a plus cot a 1/tan a plus cot a ঠিক আছে এতিয়া সোয়া আমি tan a টো কি বুলি লিখিব পাৰো 1/sin a by cos a বুলি লিখিব পাৰো কি সাইন আছে প্লাস আছে নেক্সট
দেন কট এটো কি বুলি লিখিব পাৰোঁ cos a বাই sin a বুলি লিখিব পাৰোঁ ঠিক আছে এতিয়া চোৱা ওপৰত কি আছে 1 আছে তলত আমাৰ এলচিএম ললে কিমান হ'ব cos a sin a হ'ব ঠিক আছে এতিয়া ইয়াত cos a অলৰেডি আছে কোনটো টাৰ্ম নাই sin a টাৰ্মটো নাই তো আমি sin a ওপৰৰ sin a টো লগত ইনটু হ'ব কিমান হ'ব sin a ইনটু sin a প্লাস এটো টাৰ্মত এই নেক্সটত কি নাই cos a নাই তো cos a টো ওপৰৰ cos a লগত ইনটু হ'ব cos a ইনটু cos a ঠিক আছে এতিয়া কি পাম আমি ওপৰত কিমান আছে 1 আছে তলত কিমান আছে cos a sin a ঠিক আছে sin a ইনটু sin a কি হ'ব sin স্কয়াৰ a প্লাস sin আছে কাৰণে প্লাস দিছো cos a ইনটু cos a কিমান হ'ব cos স্কয়াৰ a হ'ব ওপৰত কিমান থাকিব 1 আমাৰ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি কি পাইছিলো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a বা cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুৱেলস টু 1 তো আমি ইয়াৰ ভ্যালুটো কিমান লিখিব পাৰিম 1 বুলি লিখিব পাৰিম তলত কিমান হ'ব cos a sin a ঠিক আছে এতিয়া 1 ইনটু এৰ ওপৰৰ 1 টো ইনটু এটুক যদি আমি ইয়াৰ প্যাৰেলালত নিবল যাম কিমান হ'ব ৰেচিপ্ৰকেল হ'ব মানে কি হ'ব cos a sin a by 1 তো ইয়াৰ আনসাৰ কিমান হ'ব cos a sin a ঠিক আছে তো আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল পালো তো আমি লিখিব পাৰো যে ইকুৱেলস টু লেফট হ্যান্ড সাইড ঠিক আছে therefore left hand side equals to right hand side proved question number 5 or 10 to কি কৈছে সো প্ৰুফ কৰিব কৈছে যে 1 plus tan square a divided by 1 plus cot square a equals to 1 minus tan a divided by 1 minus cot a whole square equals to tan square a মানে আমি কি কৰিব পাৰিম ইয়াত a2 equals to a2 বুলি লিখিব পাৰিম বা a2 equals to a2 বুলি লিখিব পাৰিম আমি এতিয়া দুইটাতে দেখাব লাগিব a2 equals to a2 আৰু a2 equals to a2 বুলি লিখাম তেতিয়া কি হ'ব আমি গম পাম যে a2 equals to a2 equals to a2 equal ঠিক আছে এতিয়া আমি কোনটো কৰিম ফাৰ্স্ট টাৰ্মটো লওঁ 1 plus tan square a divided by 1 plus cot square a ঠিক আছে আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি কি পাইছিলো 1 plus tan square a মানে কিমান হয় sec square a and 1 plus cot square a মানে কি হয় cosec square a আৰু sin square a plus cos square a equals to 1 ঠিক আছে এতিয়া আমি ডাইৰেক্ট ইয়াৰ ভ্যালুটো পুট কৰিব পাৰিম sec square a বুলি আৰু তলৰটো আমি cosec square a বুলি পুট কৰিব পাৰিম তো আমি লিখি লওঁ sec square a divided by cosec square a ঠিক আছে এতিয়া sec square a মানে কি হয় 1 by cos square a কাৰণ sec মানে reciprocal of cos and cosec মানে reciprocal of sin আমি লিখিব পাৰিম এটো কি sin square a বুলি ঠিক আছে এতিয়া আমি 1 by cos square a টো লিখিলো তো এটুক যদি আমি ফ্ৰেকশন সাইন ডালৰ প্যাৰেলেলত নিবলে হয় তেতিয়া কিমান হ'ব ৰেচিপ্ৰকেল হ'ব তো sin square a by 1 হ'ব ঠিক আছে এতিয়া কি হ'ব sin square a divided by cos square a ইয়াৰ ফৰ্মুলাটো কি হয় tan square a ঠিক আছে ইয়াৰ ভ্যালুটো কি হয় tan square a নেক্সট আমি কি পালো ফাৰ্স্টতে এটো আমি ইকুৱেলস টু tan square a বুলি লিখাই দিলো এতিয়া আমি এটো ইকুৱেলস টু এটো বুলি লিখাম কি হয় কি দিয়া আছে 1 minus tan a divided by 1 minus cot a whole square এতিয়া চোৱা আমি tan a টো কি বুলি লিখিব পাৰো sin a by cos a and cot a টো কি বুলি লিখিব পাৰো cos a by sin a cot a টো কি হয় reciprocal of tan a ঠিক আছে এতিয়া আমি ওপৰত cos a টো কি কৰিব পাৰিম এলচিএম লব পাৰিম এতিয়া কি হ'ব ইয়াত কি বহিব 1 into cos a হ'ব মানে cos a এলচিএম উলিয়াব জানাই তো ইয়াত কি হ'ব sin into sin a into 1 sin a ঠিক আছে তলত কি এলচিএম হ'ব sin a ইয়াত কি বহিব sin a minus cos a
ঠিক আছে ইয়াত স্কুৱেৰ ইকুৱেলছ টু কিমান হ'ব cos a minus sin a divided by cos a into এটোক ইয়াৰে প্যাৰেলেলত নিবলে হলে কি হ'ব ৰেচিপ্ৰকেল হ'ব sin a ইয়াত কিমান হ'ব sin a minus cos a হোল স্কয়াৰ ঠিক আছে এতিয়া চোৱা এটো cos a minus sin a ঠিক আছে into ওপৰত কি আছে sin a চোৱা আমাক এতিয়া কি হ'ব লাগে আমি কি উলিয়াব লাগে tan স্কয়াৰ a বুলি উলিয়াব লাগে সো ইয়াত sin a ডিভাইডেড বাই cos a পাই আছো tan a বুলি পাই আছো ঠিক আছে মাজত ইনটু হৈ আছে কিন্তু আমি লিখিব পাৰো না sin a বাই cos a বুলি লিখিব পাৰো এটো টাৰ্মক ইয়ালে লৈ আহিব পাৰো এতিয়া আমাৰ তলত কোনটো টাৰ্ম আছে sin a minus cos a আছে আৰু ওপৰত আমাক cos a minus sin a এই দুটা টাৰ্মে আমাক দিগদাৰ দিছে ঠিক আছে এতিয়া এই দুটা টাৰ্ম আমি ক্যান্সেল কৰিব চাম ক্যান্সেল কৰিব হলে কি হল ইয়া সাইনৰ আগত মাইনাস সাইন আছে ওপৰটো কিন্তু তলৰটোত চোৱা cosৰ আগত মাইনাস সাইন আছে ঠিক আছে এতিয়া এই মাইনাস সাইনটো আতৰাবৰ কাৰণে কি কৰিম তলত এটা আমি মাইনাসৰে ইনটু কৰিম বা আমি ওপৰত এটা মাইনাসৰে ইনটু কৰিম তেতিয়া আমাক cosৰ আগত মাইনাস আহিব যদি আমি তলৰটোত মাইনাসৰে ইনটু কৰো তেতিয়া সাইনৰ আগত মাইনাস আহিব এতিয়া চাবা কি হ'ব এটো sin a এটো প্লাস হ'ব cos a ঠিক আছে চোৱা এটো কি হল এতিয়া যদি আমি ব্ৰেকেটটো খুলি দিও কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব sin a পাম এটো মাইনাসে মাইনাসে প্লাসে কিমান হ'ব মাইনাস হ'ব মাইনাস সাইন পাম ঠিক আছে আৰু কি আছে cos a ঠিক আছে এতিয়া চোৱা cos a তলত cos a বহিলা ওপৰত কিমান আছে cos a minus sin a into sin a তলত আমি cos a টো আগত লিখি পেলাই sin a টো পাছত লিখিব পাৰো ঠিক আছে একেটাই কথা তো আমি এতিয়া a টাৰ্মটো ক্যান্সেল বুলি ক'ব পাৰো ঠিক আছে এতিয়া কিমান হল কিমান থাকিলে sin a by cos a হোল স্কয়াৰ আগত কি আছে মাইনাস সাইনটা আছে এই মাইনাস সাইনটো আমি আগত লিখিলো ঠিক আছে এতিয়া মাইনাস ইনটু মাইনাস হৈছে স্কয়াৰ আছে তো ইকুৱেলছ টু কিমান হ'ব sin স্কয়াৰ a ইয়াত বহিব cos স্কয়াৰ a ঠিক আছে মাইনাস টু কি হ'ব প্লাস হ'ব ইকুৱেলছ টু কিমান হ'ব tan স্কয়াৰ a ঠিক আছে তো আমি এই টাৰ্মটো মানে আমি tan স্কয়াৰ a বুলি পালো মানে আমি ক'ব পাৰো 1 plus tan স্কয়াৰ a divided by 1 plus cot square a equals to 1 minus tan a divided by 1 minus cot a equals to tan square a কিয় ক'ব পাৰো কাৰণ ফাৰ্স্ট টাৰ্মটো ইকুৱেলছ টু আমি tan square a বুলি লিখালো এন্ড সেকেন্ড টাৰ্মটো ইকুৱেলছ টু আমি tan square a বুলি লিখালো যদি এই দুটা টাৰ্ম আমি এটো টাৰ্ম যদি এই টাৰ্মটো যদি আমি এটো টাৰ্মৰ ইকুৱেল বুলি দেখাব পাৰিলো এটো টাৰ্ম যদি এটো টাৰ্মৰ ইকুৱেল বুলি দেখাব পাৰিলো তো obviously এটো টাৰ্ম ইকুৱেলছ টু এটো টাৰ্ম বুলি ক'ব পাৰিম ঠিক আছে তো আমি কি বুলি লিখিব পাৰিম ইয়াত 1 plus tan square a divided by 1 plus cot square a equals to 1 minus tan a divided by 1 minus cot a whole square equals to tan square a ঠিক আছে proved